নমস্কাৰ ৰাইজসকল, আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটি ব্লগলৈকে। আজি আমি যাবলৈ ওলাইছোঁ নাগৰিজুলি বৰনদী ৰিভাৰ আইলেণ্ডলৈকে, আৰু এই আইলেণ্ডটো অৱস্থিত বিটিআৰ অঞ্চলৰ বাক্সা জিলাত। বলক গৈ থাকোঁ, আপোনালোকক দেখুৱাম আজি এই আইলেণ্ডটো কেনেকুৱা হয়, কি হয়। আৰু এই বৰনদী পিকনিক স্পট বা ৰিভাৰ আইলেণ্ডটো অৱস্থিত বাইহাটা চাৰিআলি অঞ্চলৰ পৰা প্ৰায় 54 কিলোমিটাৰ আঁতৰত। ভৰেশ্বৰটো এইটো তামোলপুৰ জিলা পৰে নেকি? বাক্সা আগতে বাক্সা আছিল। আৰু আহি আমি গোৰেশ্বৰৰ ট্ৰেইন ক্ৰছিঙত ৰ'ব লগা হ'ল। গোৰেশ্বৰৰ মেইন ৰাস্তাটোত এটা ট্ৰেইন ক্ৰছিং লাইন আছে, আৰু গোৰেশ্বৰত এটা ডাঙৰ ট্ৰেইন ষ্টেচনো আছে। আমি অকণমান দীঘলীয়াকৈ ৰ'ব লগা হ'ল, কিয়নো এইখন মালবাহী ট্ৰেইন আছিল। আৰু গৈ থাকোঁতে আমি দেখিলোঁ কণমানি ছোৱালীজনীয়ে ৰছীৰে পাৰ হোৱা খেল দেখুৱাই আছে। পইচা ঘটাৰ কাৰণেও যে কিমান কষ্ট কৰিব লগা হয় আমাৰ এই পৃথিৱীখনত। আৰু আমি দেখিলোঁ চাৰিওফালে এইবিলাক বিজেপিৰ পতাকা। চাগে বিটিআৰ অঞ্চলতো বিজেপিৰ বাৰুকৈয়ে প্ৰভাৱ আছে। কাষতে দেখিলোঁ আকৌ এইখন গোৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুল। ঠাইবিলাক চাই আমি লাহে ধীৰে আৰামছে আগবাঢ়ি গৈ থাকিলোঁ। গৈ থাকোঁতে দেখিলোঁ শুক্লাই নামৰ ঠাইখিনিত ৰাস্তাৰ কাষতে এখন ডাঙৰ পাৰ্ক আছে। যিহেতু সিদিনা ৰবিবাৰ আছিল আৰু তাতে গৰম বন্ধ, মানুহৰ ভিৰ বহুত আছিল। পাৰ্কখন দেখিবলৈ বৰ ধুনীয়া, আৰু ইয়াৰ পৰিসৰটো কিন্তু যথেষ্ট ডাঙৰ হয়। আৰু এইখন এখন মহিলা বজাৰ। যিহেতু আমি গৈ পাওঁতে দেৰি হৈছিল, দুই এগৰাকী বাইদেৱে নিজৰ ঘৰতে উৎপাদিত সামগ্ৰী লৈ বজাৰলৈকে আহিছিল। আৰু এয়া হৈছে বাঙালীপাৰা চৌক। আমি যিহেতু বাইহাটা চাৰিআলি গোৰেশ্বৰ ৰাস্তাৰে গৈছিলোঁ, সেয়েহে আমি গৈ হাইৱেত উঠি তাৰ পৰা বাওঁ হাতেৰে গ'লোঁ। আৰু ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান আঁতৰতে আমি ফুৰিবলৈ যোৱা ঠাইখিনি অৱস্থিত। আৰু আমি আহি পাই গ'লোঁ আমি ফুৰিবলৈ অহা ঠাইখিনি। চাওকচোন ইমান ধুনীয়া। আৰু এই নদীখনৰ নামেই হৈছে বৰনদী। ইয়াত মানুহে চিল কৰিবলৈ, গা ধুবলৈ আহে। আঁতৰত ল'ৰাবিলাকে গা ধুই আছে। আমি আহি যি ঠাইত ৰ'লোঁ তাৰ পৰা যোৱাটো আচলতে সম্ভৱ নহয়, সেয়েহে আন এটি ৰাস্তাৰে তললৈকে যাবলৈকে আমি আগবাঢ়ি গ'লোঁ। ইয়াৰ উপৰিও আন এটি ৰাস্তা আছে, যিটো ৰাস্তাৰে আপোনালোকে গাড়ী মটৰ তললৈকেও লৈ যাব পাৰে, একেবাৰে নদীৰ কাষলৈকে। আমি সেই ৰাস্তাটোৰে নগ'লোঁ, আমি ওপৰতেই আমাৰ স্কুটাৰখন থৈ তললৈকে খোজকাঢ়ি গ'লোঁ।
এইবিলাক চাওকচোন হাতী হৈ ফটো উঠিছে ইজনে আনজনৰ ওপৰত বহি গধূলি হোৱা মানে মানুহ বেছি হ'বহে ধৰিছে এই বুঢ়াজনক চাওকচোন পানীত বহি আৰাম কৰি আছে আনহাতে এইফালে দাদা এজন আছে এখেতে অলপ আগতে ৰীল বনাই আছিল খুব সুন্দৰ ডেন্স কৰে মই তেখেতৰ ডেন্সটো লগাই দিম ৰ'ব আপোনালোকক অকণমানে ভিডিঅ' কৰিব পালোঁ মই ভিডিঅ' কৰিব লওঁতে তেখেতৰ ৰীলটো শেষেই হ'ল চাগে তো আকৌ যদি তেখেতে ডেন্স কৰে মই ভিডিঅ'টো আৰম্ভ কৰিম বাৰু দেখুৱাম আকৌ আপোনালোকক তো ভাল লাগিছে আৰু পৰিৱেশটো ক্ৰমান্বয়ে গধূলি হ'বৰো হ'ল লগতে বতৰো মানে বেয়া যেন কৰিছে মেঘাচ্ছন্ন হৈ আহিছে ক্ৰমান্বয়ে এজনে আনজনক কলাত উঠাই আনি আহিছে কোঠাত লৈ আনিব লগা হৈছে তেখেতে আহিব পৰা নাই আৰু তাত অলপ সময় থাকি আমি উভতিলোঁ কিয়নো সন্ধিয়া হৈ আহিছিল আৰু বতৰ ইমান ভাল নাছিল আমি ৰাস্তাত এয়া লগ পালোঁ বলবমৰ যাত্ৰী যিহেতু শাওণ মাহ চলি আছে আৰু পিছদিনা সোমবাৰ আছিল তেওঁলোক নিশ্চয়কৈ শিৱ মন্দিৰলৈ ৰাওনা হ'ব আৰু মষ্ট ইণ্টাৰেষ্টিংলি আমি গুৰেশ্বৰত আকৌ ফচিব লগা হ'ল ট্ৰেইন আহিবৰ বাবে আৰু আহি থাকোঁতে আমি বৰষুণৰ সন্মুখীন হ'ব লগা হ'ল যিহেতু ঘৰ যাবলৈ আৰু বহু দূৰ আছিল আমি ভ্ৰূক্ষেপ নকৰি আহি থাকিলোঁ আৰু আজিৰ ব্লগটো ইমানেই আছিল কেনেকুৱা হৈছে আৰু কিবা ভুল হৈছে যদি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ